আৰু আকৰ্ষণীয় হৈ উঠিছে বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ৰথী মহাৰথীৰে ভৰি পৰিছে বিটিআৰ। বিটিচি পৰিষদ দখলৰ লক্ষ্যৰে মাৰ বান্ধি নামি পৰিছে বিজেপি দল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমানে মাৰাথন প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। নিৰ্বাচনৰ সময়ত বিভিন্ন দলে আগবঢ়োৱা টোপ নিগিলিবলৈ ভোটাৰক আহ্বান বিজেপিৰ সভাপতিগৰাকীৰ। বাগানপাৰাত বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ হৈ প্ৰচাৰ চলাই দিলীপ শইকীয়াই। মাছটো পানীৰ জুৱলিত যেতিয়া এৰি থৈ দিওঁ মাছটোৱে ধৰফৰ কৰি থাকে। চেং মাছটো বা গৰৈ মাছটো চেং মাছটো যেতিয়া গৰৈ মাছটোৱে ধৰফৰ কৰি থাকে পানীৰ জুৱলিত, ডাঙৰ বৰালি মাছটোৱে তাক খাবলৈ আহে বা আজি পাই গ'লো আধা ইয়াক খাম আৰু যেতিয়া বৰালিটোৱে মুখখন মেলি আহে চেংটোক বা বেংটোক বা গৰৈ মাছটোক খাবৰ কাৰণে এই চেংটোক উদ্দেশ্য কৰি গৰৈ মাছটোক উদ্দেশ্য কৰি আৰু বৰালিটোক উদ্দেশ্য কৰি চেংটোৱে কয়, এই বৰালি ভাই অলপ ৰবি ভাই, ইমান দাঁড়াদাৰি কৰিব দৰকাৰ নাই, হয়তো মোক খাবি মোৰ জীৱন যাব, কিন্তু মোৰ কথাটো অলপ শুনি লওঁ। এই যে পানীৰ জুৱলিত মই ধৰফৰ কৰি আছো, এনাই ধৰফৰ কৰা নাই মই। মোৰ পিঠিত যে কাঁইটটো লাগি আছে, বৰাটো যে লাগি আছে, সেইটোৰ পৰা মুক্ত হৈ মই কেনেকে পানীত মোৰ জীৱনটো উভতাই পাব পাৰো সেই তাৰ কাৰণে চেষ্টা কৰি আছো, মই ধৰফৰ কৰি আছো। তো বৰালিটোক কয় চেংটোৱে, এই বৰালি মাছ ৰবি ভাই মোৰ কথা শুনি লৈ ধৰফৰ কৰিছো মই বাচপাক লাগি। কিয় লাগি ধৰফৰ কৰিছো মই বাচপাক লাগি, ভান পাতছি ভাইটোক লাগি, হয়নে নহয়? ভান পাতছি ভাইটোক লাগি জীৱন যাব মোৰ, মাংস খাব তোৰ। এতিয়া আগততো ভোট বহুতক দিয়া, কোনে কি ভোট দিছে গম পাই গৈছে। এতিয়া আপোনালোকক টোপ দিব আহিব, এতিয়া সাৱধান হ'ব। বৰালি মাছে গিলবক লাগি জনগণক চেষ্টা কৰি আছে, ইটো কৰি দিম সিটো কৰি দিম, ৰাতি আহে বেছি দেৰিকৈ আহে, সন্ধিয়া আহে, চেষ্টা কৰে বৰষুণ দিবৰ কাৰণে। বৰালি মাছৰ সাধুটো নিশ্চয় মনত ৰাখিব আৰু পদুম ফুলটো মনত ৰাখিব, নৰেন্দ্ৰ মোদীজীক মনত ৰাখিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মনত ৰাখিব। ধৰফৰ কষ্ট মই বাচপাক লাগি, বান পাতছি তোক লাগি, জীৱন যাব মোৰ, মাংস খাব তোৰ, এইটো মনত কৰি যায় পদুম ফুলত আপোনালোকে ষ্টেণ্ডাল লৈ পদুম ফুলৰ কাষত ভোটটো মাৰিব।